20 ছেপ্টেম্বৰত জাগিৰোডত অনুষ্ঠিত হ'ব সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ জাতীয় চেতনা দিৱস। সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ জাগিৰোড শাখাৰ আতিথ্যত অনুষ্ঠিত হ'বলগীয়া উক্ত দিৱসত দুগৰাকী বিশেষ মহিলাক প্ৰদান কৰা হ'ব কনকলতা বৰুৱাৰ বঁটা 2024। এবাৰ কনকলতা বৰুৱাৰ বঁটাৰ প্ৰদান কৰা হ'ব পশ্চিম কাৰ্বি আংলং জিলাৰ লাষ্টি মিঠি আৰু অভয়াপুৰী তৰুলতা দাসক। অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত প্ৰায় 1000 প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত। উল্লেখ্য যে পশ্চিম কাৰ্বি আংলং জিলাৰ অতি ভিতৰুৱা আমখালাম গাঁৱৰ মহিলা লাষ্টি মিঠিয়ে হাতে কটাৰ সূতাৰে বৈ উলিওৱাৰ তিৱা বস্ত্ৰ নাৰা কেৱল এয়াই নহয়, এই সূতাৰসমূহৰ ৰঙিল কৰিছিল পাহাৰৰ উৎপাদ্য লা, বিভিন্ন গছৰ ছাল আৰু পাতে। এই বিশেষ পাৰদৰ্শিতাৰ বাবে জনগোষ্ঠীয় শিপিনীগৰাকীক ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ে 2011 চনত ৰাষ্ট্ৰীয় মেধাৰ প্ৰমাণপত্ৰ আৰু 2013 চনত ৰাষ্ট্ৰীয় পুৰস্কাৰ ঘোষণা কৰিছিল। পৰৱৰ্তী সময়ত 2016 চনত এই পুৰস্কাৰ প্ৰদান কৰিছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। 20 ছেপ্টেম্বৰ 2024 বৰ্ষ শুক্ৰবাৰে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত আৰু জাগিৰোড শাখা লেখিকা সমাৰোহ সমিতিৰ সহযোগত কেন্দ্ৰীয়ভাৱে জাতীয় চেতনা দিৱস উদযাপন কৰা হ'ব। এই জাতীয় চেতনা দিৱস উদযাপন কৰাৰ আমাৰ মূল উপলক্ষ্য হ'ল আমাৰ ভাৰতৰ স্বাধীনতা সংগ্ৰামী অসমৰ প্ৰথম মহিলা শ্বহীদ কনকলতা বৰুৱাৰ মৃত্যুৰ দিনটোত 20 ছেপ্টেম্বৰত সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে 2002 বৰ্ষৰ পৰা প্ৰতি বছৰে জাতীয় চেতনা দিৱস হিচাপে উদযাপন কৰি আহিছে আৰু 2010 বৰ্ষৰ পৰাই এই দিনটোত কনকলতা বঁটা প্ৰদান কৰি আহিছে। সামাজিক ক্ষেত্ৰত বা দেশৰ ক্ষেত্ৰত বিভিন্ন ক্ষেত্ৰত অৰিহণা আগবঢ়োৱা বিশিষ্ট কোনো মহিলা এগৰাকী, কেতিয়াবা কোনোবাবাৰ দুগৰাকীকো দিয়ে। এই কনকলতা বঁটাত থাকে এখন প্ৰশস্তি পত্ৰ, চেলেং চাদৰ আৰু লগতে গামোচা, জাপি আৰু 10,000 টকাৰ এটা টোপোলা। এই চেনেলৰ যোগেদি মই জাগিৰোডবাসীৰ লগতে অসমবাসী ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ। যিহেতু আমাৰ এই শাখালৈ, এই অনুষ্ঠানলৈ অকল অসমৰেই নহয়, ভাৰতবৰ্ষৰ বিভিন্ন শাখাৰ পৰা প্ৰতিনিধি আহিব। ইতিমধ্যে 100ৰো অধিক শাখা আছে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ। বাংলাদেশ, ঢাকা, বিদেশতো আমাৰ শাখা প্ৰশাখা আছে। গতিকে যিহেতু অনুষ্ঠানটো ডাঙৰ, কম হ'লেও 1000 প্ৰতিনিধি ইয়াত গোট খাব, সেইবাবেহে আমি সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰিলোঁ। আমাৰ মৰিগাঁও দাঁতিকাষৰীয়া কাৰ্বি আংলং জিলাৰ পৰা এগৰাকী লাষ্টি মিঠি বুলি, তেখেতে ইতিমধ্যে ৰাষ্ট্ৰীয় বঁটা পাইছে বস্ত্ৰশিল্পত। লাষ্টি মিঠি বুলি বয়োজ্যেষ্ঠ এগৰাকীক চিলেকশ্যন কৰিছে, কিন্তু তেওঁ বৰ্তমান শয্যাগত, তেওঁ আহিব নোৱাৰিব যিহেতু, কিন্তু তেওঁৰ হৈ পৰিয়ালৰ কোনো লোকে বঁটাটো গ্ৰহণ কৰিব। সেইবাবে আৰু আন এগৰাকী তৰুলতা দাস বুলি, তেখেত অভয়াপুৰী, তেখেতকো এই বঁটাটি এবাৰ দুগৰাকীক দিয়া হ'ব বঁটাটো, তৰুলতা দাস আৰু লাষ্টি মিঠি। এই পুৰস্কাৰ লাভ কৰি তিৱা জাতিৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিবলৈ সক্ষম হৈছিল এইগৰাকী মহিলা।